এটা সাব সেন্টাৰ হৈছে আমাৰ স্বাস্থ্য খণ্ডৰ আটাইতকৈ ৰুট লেভেলৰ এটা অনুষ্ঠান আৰু এই ৰুট লেভেলৰ যেটো ইনষ্টিটিউচন যাক আমি শেহতীয়াকৈ আয়ুষ্মান আৰোগ্য মন্দিৰ হিচাপে ঘোষণা কৰা হৈছে এই আয়ুষ্মান আৰোগ্য মন্দিৰ বা সাব সেন্টাৰ এটা সীমিত পৰিসৰত স্বাস্থ্য সেৱাটো প্ৰদান কৰা হয় আৰু এই সীমিত পৰিসেৱাৰ ভিতৰত যদি কোনো এজন লোকে আমাৰ স্বাস্থ্যৰ সেৱা লবলৈ আহে তেতিয়াহলে আমি আমাৰ সাধ্য অনুযায়ী অৰ্থাৎ যিখিনি মানে সেৱা সাব সেন্টাৰত উপলব্ধ হয় সেই অনুযায়ী আমি চিকিৎসা কৰাৰ পিছতো কেতিয়াবা আল্টিমেট চিকিৎসা কৰিবলৈ সম্ভৱ হৈ নুঠে কাৰণ বেমাৰৰ যেটো কন্ডিশনত তেখেতে আমাৰ ওচৰলৈ আহিব বা সাব সেন্টাৰৰ ওচৰলৈ আহিব তেতিয়া সেই মানুহজনক উপযুক্ত চিকিৎসাৰ কাৰণে হায়াৰ ফেসিলিটি লৈকে আমি ৰেফাৰ কৰা এটা ব্যৱস্থা কৰিব লাগে ইতিমধ্যে এই যেটো ব্যৱস্থা সকলোবোৰ মানে স্বাস্থ্য খণ্ডৰ অনুষ্ঠানবিলাকতে কৰা হয় সাব সেন্টাৰটো কৰা হয় বা পিএইচসি লেভেলতো কৰা হয় বা এনেকৈ আমাৰ পেৰিফেৰি লেভেলৰ পৰা টাৰ্চাৰি লেভেললৈকে মানে যত যেনেকৈ ৰেফাৰ কৰিব লগা হয় ৰেফাৰ কৰি থকা হৈছে কিন্তু সাব সেন্টাৰ লেভেলত এজন ৰোগীক ৰেফাৰ কৰাৰ সময়ত কি কথা সাব সেন্টাৰটোৱে মনত ৰাখিব লাগে বা সাব সেন্টাৰত কি ৰেকৰ্ড মেইনটেইন কৰিব লাগে কি কন্ডিশনত মানুহজনক আমি পঠাই দিব লাগিব এই কথাখিনিৰ এটা শুদ্ধ আৰু নিখুঁত পলিচি আছে এই পলিচিখন স্বাস্থ্য খণ্ডৰ পৰা বা আমাৰ স্বাস্থ্য বিভাগৰ পৰা আমাৰ প্ৰতিটো সাব সেন্টাৰৰ কাৰণে একোটা ৰেফাৰেল পলিচি হিচাপে আমাৰ হাতত জমা দিছে গতিকে আমি যেতিয়াই ৰেফাৰ কৰিব লগা হ'ব তেতিয়া আমি এই ৰেফাৰেল পলিচিটো মানে শুদ্ধভাৱে অনুসৰণ কৰাটো উচিত তো এতিয়া আমি চাও আহক এই ৰেফাৰেল পলিচিত কি কথা লিখা আছে যেটো পলিচি অনুসৰণ কৰি আমি এজন পেশেন্টক হায়াৰ ফেসিলিটি লৈকে বা আমাৰ লিংক পিএইচসি লৈকে আমি ৰেফাৰ কৰিব পাৰো যেতিয়া আমি পেশেন্ট এজনক ৰেফাৰ কৰিবলগীয়া কন্ডিশন এটা আহে তেতিয়া আমি প্ৰথম জানিব লাগিব যে আসলতে ৰেফাৰ কৰিবলগীয়া ৰেসপন্সিবল পাৰসন কোন হয় তো এটো একদম মানে পুৰা স্ট্ৰেইট কথা যে ৰেফাৰ কৰিবলগীয়া ৰেসপন্সিবল পাৰসন জন হ'ব আমাৰ সাব সেন্টাৰ বা আয়ুষ্মান আৰোগ্য মন্দিৰৰ যেজন ইনচাৰ্জ অৰ্থাৎ চিএইচও গৰাকী মানে চিএইচও গৰাকী হল মূল ৰেসপন্সিবল পাৰসন যিয়ে ৰেফাৰ কৰিব পাৰে দ্বিতীয়তে যেহেতু আমি ফিল্ড লেভেল ওয়ার্কার প্রত্যেকই আমার বিভিন্ন কামত ফিল্ডত যাব লগা থাকে যদি সাব সেন্টারত চিএইচও গৰাকী বিভিন্ন কাৰণত অনুপস্থিত থাকে তেখেত যদি ফিল্ডত যায় বা অন্য কাৰণত যদি তেখেত উপস্থিত নাথাকে তেতিয়া তাত উপস্থিত থকা এএনএম গৰাকী বা এমপিডব্লিউ গৰাকীও তেখেতক ৰেফাৰ কৰিব পাৰিব গতিকে ৰেফাৰেল প্ৰটোকলটো যদি আমি সকলোৱে জানি লওঁ তেতিয়া হলে পেশেন্ট গৰাকীক আমি মানে ৰেফাৰ কৰাত সুবিধা হ'ব ৰেফাৰেল পলিচিত থকা কন্ডিশন অনুসৰি প্ৰথম শৰ্তটো হৈছে এজন ব্যক্তিক আমি তেতিয়াহে ৰেফাৰ কৰিব পাৰিম যেতিয়া আমাৰ সাব সেন্টাৰত তেখেতক চিকিৎসা কৰাৰ কাৰণে উপযুক্ত আমাৰ ইকুইপমেন্টস নাথাকে বা মেডিসিন নাথাকে বা আমি তেখেতক সেই সার্ভিসটো প্ৰদান কৰিব নোৱাৰো তেনেকুৱা কন্ডিশনত আমি ব্যক্তিজনক ৰেফাৰ কৰিব লাগে দ্বিতীয় শৰ্তটো হৈছে যেতিয়া কোনো এজন ব্যক্তি ইমার্জেন্সি কন্ডিশনত আমাৰ সাব সেন্টাৰলৈকে আহে তেতিয়া আমাৰ প্ৰথম কাম হ'ব ইমার্জেন্সি কন্ডিশনৰ ওপৰত নিৰ্ভৰ কৰি তেখেতক ষ্টেবিলাইজ কৰা আৰু ষ্টেবিলাইজ কৰাৰ পিছত তেখেতক উন্নত চিকিৎসাৰ কাৰণে ওচৰৰ কোনো উন্নত হস্পিটেললৈকে আমি ৰেফাৰ কৰিব লাগে আৰু তাৰ পিছত তেখেতে ঠিকমতে সেই ট্ৰিটমেন্টবিলাক পাইছে নাই আমি ফলো আপ কৰিব লাগে 3 নম্বৰ কন্ডিশনটো হৈছে যেতিয়া পেশেন্ট গৰাকী আমি ৰেফাৰ কৰাৰ সিদ্ধান্ত লম তেতিয়া তেখেতৰ গোটেইখিনি কেছ হিষ্ট্ৰি আমি ৰেফাৰেল স্লিপত লিপিবদ্ধ কৰিব লাগে তেখেতক সাব সেন্টাৰৰ কি ধৰণৰ ইন্টাৰভেনশন কৰা হৈছে কি সার্ভিস এতিয়ালৈকে দিয়া হৈছে আৰু কোনখিনিলৈকে আমাৰ মানে ফাইন্ডিং কৰা হৈছে এই কথাখিনি ৰেফাৰেল স্লিপত আমি লিখিব লাগে আৰু লগতে পেশেন্টৰ লগত থকা যিখিনি এটেন্ডেন্ট থাকিব বা মানুহ থাকিব তেখেতসকলক আমি বুজোৱা উচিত যে কোনখন হস্পিটেলত গলে তেখেতৰ প্ৰপাৰ চিকিৎসা হোৱাটো সম্ভৱ হ'ব পাৰে ইয়াৰ পাছৰ কন্ডিশনটো হৈছে যেতিয়া পেশেন্টজনক ৰেফাৰ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হয় তেতিয়া যিখন হস্পিটেললৈকে তেখেতক ৰেফাৰ কৰা হ'ব সেই হস্পিটেলখনৰ যি সার্ভিস প্ৰভাইডাৰ থাকিব তেখেতসকলৰ লগত আমি এটা আগতীয়াকৈ যোগাযোগ কৰিব লাগে আৰু ইনফৰমেশন দিব লাগে যে কি কন্ডিশনত পেশেন্টজন তালৈকে গৈ আছে লগতে এই কথাখিনি আমাৰ সাব সেন্টাৰ লেভেলত থকা যিখিনি ৰেফাৰেল আউট ৰেজিষ্টাৰ আছে সেই ৰেফাৰেল আউট ৰেজিষ্টাৰটো কথাখিনি লিপিবদ্ধ কৰি ৰাখিব লাগে তাৰ পাছৰ কন্ডিশনটো হৈছে পেশেন্ট গৰাকীক সেইখন হস্পিটেললৈকে পঠাই দিয়াৰ কাৰণে অৰ্থাৎ যিখনলৈকে আমি ৰেফাৰ কৰা হৈছে সেইখন হস্পিটেললৈকে পঠাই দিয়াৰ কাৰণে 108 ৰ ব্যৱস্থা কৰিব লাগে আৰু যদি কিবা কাৰণত 108 গাড়ীখন উপস্থিত নহয় বা বিভিন্ন কাৰণত যদি আহিব নোৱাৰে তেতিয়া পেশেন্টজনে নিজেই বা পেশেন্টৰ এটেন্ডেন্টে নিজাববীয়াকৈ গাড়ীৰ ব্যৱস্থা কৰি তেখেতক হস্পিটেললৈকে লৈ যাব পাৰে সো এই কেইটা কন্ডিশন হৈছে আমাৰ ৰেফাৰেল পলিচিত উল্লেখ থকা কন্ডিশন
যেটো আমি প্ৰত্যেক সাব সেন্টাৰে মানি লোৱা উচিত ৰেফাৰেল কেছৰ ক্ষেত্ৰত সো এনেকৈ আমি সাব সেন্টাৰ এটাত যিখিনি আমি সার্ভিস প্রোভাইড কৰিব লাগে প্ৰত্যেক সার্ভিসৰ ওপৰতে কিছুমান পলিসি আছে যিবোৰ পলিসি আমাৰ সাব সেন্টাৰত থকাটো জৰুৰী কাৰণ আমি কিবা এটা সার্ভিস দিবলৈ হলে এই পলিসি মতে আমি সার্ভিসটো দিব লাগিব গতি এইখিনি আছিল আমাৰ ৰেফাৰেলৰ ওপৰত লিখিত যিখিনি পলিসি গতিকে আশা কৰিছো যে আমাৰ প্ৰত্যেক সাব সেন্টাৰতে এই পলিসি মতে আমাৰ ৰেফাৰেল বিলাক হয় বা হৈ আছে হয়তো ভৱিষ্যতে আমি এই পলিসি সমূহ যদি শুদ্ধভাৱে অধ্যয়ন কৰি আমি সার্ভিস বিলাক দিব পাৰো তেতিয়া আমাৰ এটা সাব সেন্টাৰৰ পারফরমেন্স বহুখিনি উন্নত হ'ব আশা কৰিছো মই এই ভিডিওটোৰ জৰিয়তে ৰেফাৰেল পলিসিৰ ওপৰত মানে সঠিকভাৱে ক'ব পাৰিছো আৰু পিছত পুনৰ এটা এনেকৈ টপিক লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম আজিলৈ এৰিছো ধন্যবাদ